সাফল্যৰ দিশে তেজপুৰ টাইকোৱাণ্ডো। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি উঠিছে তেজপুৰ টাইকোৱাণ্ডো। উত্তৰসূৰী প্ৰদান কৰে অলিম্পিকৰ বাবে সাজু হৈছে তেজপুৰ টাইকোৱাণ্ডো। গুৰুত্বপূৰ্ণ যে তেজপুৰ টাইকোৱাণ্ডোৱে দৰিদ্ৰ শ্ৰেণীৰ তলৰ ছাত্ৰ ছাত্ৰীসকলকো টাইকোৱাণ্ডো প্ৰশিক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। শতাধিক খেলুৱৈক তেওঁলোকে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলাবৰ বাবে প্ৰস্তুত কৰি তুলিছে। ধুনীয়া খবৰটো কওকচোন, তেজপুৰ টাইকোৱাণ্ডো ক্লাবৰ পৰা কিমানজনে এইবাৰ ব্লেক বেল্ট ল'ব আৰু ছাত্ৰ ছাত্ৰীসকলক লৈ আপোনাৰ মনত কি আশা আছে? এইটো আমাৰ তেজপুৰ টাইকোৱাণ্ডো একাডেমি। এইটো মোৰ দুটা শ্বিফ্ট আছে, মৰ্ণিং শ্বিফ্ট আৰু ইভিনিং শ্বিফ্ট। আৰু ইভিনিং শ্বিফ্টটো আমি এই আমাৰ তেজপুৰ গাৰ্লছ স্কুলত আমি কৰোঁ। আৰু আমাৰ বহুত আশাবাদী আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ আমি আণ্ডাৰত, আমি TFI আণ্ডাৰত আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট টাইকোৱাণ্ডো ইতিমধ্যে আপোনালোকেও চাগে গম পাইছে, এইবাৰ নেশ্যনেলত আমাৰ পদক বুটলিবলৈ আমাৰ সক্ষম হৈছে। কেইজনে পাইছে? আমাৰ গ'ল্ড মেডেলছ আৰু ব্ৰঞ্জ মেডেল আমাৰ যোৱা ছাব জুনিয়ৰ যিটো খেল হ'ল তাত আমাৰ মেডেল বুটলিছে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টে অসমৰ হৈ পেলাই। আৰু বাকী আমাৰ ইয়াৰ যিখিনি ষ্টুডেণ্ট দেখিছে এইখিনি বহুকেইজন আছে আমাৰ ষ্টেট প্লেয়াৰ আছে। আৰু ইয়াৰে এগৰাকী আকৌ নেশ্যনেল TFI কাৰণে নেশ্যনেল গেমছৰ কাৰণেও তেওঁ স্কুল গেমছৰ কাৰণেও তেওঁ চিলেক্ট হৈছে। আৰু আমাৰ আজিৰ প্ৰশিক্ষণটো আমাৰ বিশেষকৈ হৈছে অহা কাইলৈ 31 জানুৱাৰী আমাৰ সদৌ অসম টাইকোৱাণ্ডো সংস্থাৰ অধীনত আমাৰ ব্লেক বেল্ট এক্সাম হ'ব। আৰু সেই এক্সামৰ কাৰণে আজি আমাৰ কিছু সংখ্যক ছাত্ৰ ছাত্ৰীক আমি আজি ৰেডি কৰি আছোঁ। কেইজন অৱতীৰ্ণ হ'ব ব্লেক বেল্টত এবাৰ? বিশেষকৈ মোৰ নিজৰ আমাৰ এছ'চিয়েশ্যন তেজপুৰ টাইকোৱাণ্ডো একাডেমিৰ পিনৰ পৰা আমাৰ 15গৰাকী আমাৰ এইবাৰ এক্সাম দিব। কিমান বছৰমান কৰি আছে এই প্ৰশিক্ষণখিনি ছাত্ৰ ছাত্ৰীক দি থকা হৈছে আজি? আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ আমাৰ ইতিহাস আছে। আমাৰ ফাউণ্ডাৰ বুলি ক'বলৈ গ'লে আমাৰ অসমৰ আমাৰ মাষ্টাৰ হিমাল লহকৰ ডাঙৰীয়া, আমি তেখেতৰ অধীনতে আমি টাইকোৱাণ্ডো প্ৰশিক্ষণ লৈছিলোঁ। আজি এই প্ৰশিক্ষণটো আমাৰ বিশদভাৱে আমাৰ বহল হৈছে আৰু জনসাধাৰণৰ মাজত জনপ্ৰিয়তা ইয়াৰ কেইবাটাও দশক হ'ল আৰু কেইবাটাও দশক হ'ল। যিহেতুকে আমাৰ গ্ৰেণ্ড মাষ্টাৰ বুলিবলৈ আমাৰ হিমাল লহকৰ ডাঙৰীয়া আছে, আমাৰ ফাউণ্ডাৰ অল আছামত। আৰু বাকী তেওঁৰ পিছতে আমাৰ বহুকেইজন খেলুৱৈ আমাৰ ইতিমধ্যে আমাৰ মাজত হেৰাও গৈছে অকালতে। তাৰ ভিতৰত আমি বিশেষকৈ নাম ল'ব লাগিব আমাৰ বিপুল ডেকা ছাৰ আমাৰ, তেখেতে সহযোগামী হৈছে। তেখেতে আপোনাৰ নেশ্যনেল মেডেলিষ্ট। সেইদৰে আমাৰ পৱননাথ ছাৰ আছিলে, তেনেকৈ আমাৰ আছিলে ষ্টেপ বাই। তেওঁলোকৰ পিছত আমি টাইকোৱাণ্ডোটো আমি পৰিচালনা কৰিছোঁ। আমাৰ কেইবাটাও আমাৰ শাখা আছে। আচ্ছা, এই ছাত্ৰ ছাত্ৰীখিনি বিশেষভাৱে গভৰ্ণমেণ্ট এমপ্লয় বা মানে চাকৰি তাকৰিৰ ক্ষেত্ৰত নিয়োগটোতো সুনিশ্চিত হৈছে চাগে তেওঁলোকৰ স্পৰ্টছ ফিজিকেল? খুব ভাল। এইটো আমাৰ যিখিনি আমাৰ নেশ্যনেল পদক প্ৰাপ্তি তেওঁলোকক ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে আৰু ইতিমধ্যে সংস্থাপনো দিছে। আমাৰ টাইকোৱাণ্ডোৰ কেইবাজনো যোৱাবাৰ আমাৰ যোৱাবাৰ নহয়, 2 বছৰমানতো হ'ল, যিটো আপোনাৰ নেশ্যনেল গেমছত যিখিনিয়ে মেডেল মাৰে সেইখিনিক আকৌ চৰকাৰে সংস্থাপনৰ ব্যৱস্থাটো কৰি দিছে। আৰু তাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে ক্ৰীড়াৰ লগতে তেওঁলোকৰ পঢ়া শুনাখিনিও অটুট ৰাখিবলৈ সক্ষম হৈছে। আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আপুনি দেখিছে আমাৰ তেজপুৰ চহৰৰে আমাৰ স্কুলত পঢ়ে, যিকেইখন পঢ়ে, আৰু সেই স্কুলত তেওঁলোকেও স্কুলৰ ক্ষেত্ৰতো পঢ়াৰ ক্ষেত্ৰতো যথেষ্টখিনি আগবাঢ়িছে আৰু তেওঁলোকৰ ৰেংক ৰাখিবলৈ সক্ষম হৈছে। সম্প্ৰতি তেজপুৰ কলেজিয়েট পথাৰ আৰু তেজপুৰ বহুমুখী কন্যা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে আৰু কচৰত কৰি থকা হৈছে। এনে সমৰকলাই ছাত্ৰ ছাত্ৰীৰ জীৱন, বৃত্তি আৰু ভৱিষ্যত নিৰাপত্তা প্ৰদান কৰাটো সুনিশ্চিত হৈছে। আৰু এটা কথা ক'লোঁ, এই বিল' পভাৰ্টি লাইন মানে দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ যদি শিকিব মন থাকে তেনেকুৱা কিবা বিশেষ সুবিধা আছে নেকি? নাই, তেনেকুৱা কোনো আমাৰ ইয়াত একো প্ৰব্লেম নাই। কোনোবাই যদি আগ্ৰহী ষ্টুডেণ্ট, মই বিশেষকৈ আপোনাৰ থ্ৰুৱেদি আজি ৰাইজকো জনাব বিচাৰিছোঁ, যদি কোনোবা আগ্ৰহী ষ্টুডেণ্ট আছে, তেওঁলোকে যদি আৰ্থিকভাৱে দুৰ্বলো হয়, কিন্তু তেওঁলোকে আগবাঢ়ি আহিলে আমি নিশ্চয় তেওঁলোকক প্ৰশিক্ষণ দিম। লাষ্ট আৰু আপোনাৰ লগত আৰু এটা কথা, এই অলিম্পিক আৰু টাইকোৱাণ্ডো এই কিবা মত পাৰ্থক্য মানুহে কিছুমান বুবু উলিয়াই থাকে, তেনেকুৱা অলিম্পিকত ৰিপ্ৰেজেণ্টটো কৰে টাইকোৱাণ্ডো?
কৰে আমাৰ অলিম্পিকৰ কাৰণে আপুনি শুনি হয়তো ভাল পাব। আমাৰ তেজপুৰৰে জীয়ৰী আমাৰ শ্ৰী ৰদালি বৰুৱা ইতিমধ্যে তেওঁ যোৱা এছিয়ান গেমছত ব্ৰঞ্জৰ পদক পাইছে আৰু তেওঁ অলিম্পিকৰ কাৰণেও তেওঁ নিজে প্ৰশিক্ষণ ইতিমধ্যে তেওঁ গ্ৰহণ কৰি আছে ভাৰত চৰকাৰৰ অধীনতো হওক আৰু তেওঁ নিজাববীয়াকৈ তেওঁ যথেষ্ট বৰ্তমান প্ৰশিক্ষণ লৈ আছে। আমি আশা ৰাখিছোঁ তেওঁ আমি এটা ভাল ৰিজাল্ট পাম আৰু তেওঁৰ দৰে বাকীখিনি আগবাঢ়ক। আশা ৰাখিছোঁ। ভাল লাগিল, শুভেচ্ছা জনাইছোঁ আপোনাক। বহুকাল টাইকোৱাণ্ডোৰ এই টিমটোৰ সৈতে জড়িত আছে আপুনি, অভিভাৱক হিচাপে আপোনাৰ ফিল মানে মনৰ অনুভৱ কেনেকুৱা আৰু ইহঁতৰ পাৰদৰ্শিতা কি ধৰণে? সুন্দৰ। যিজন মিড তেজপুৰ টাইকোৱাণ্ডো একাডেমীৰ যিজন কোচ আছে তেখেতে যথেষ্ট কষ্ট সাধন কৰি আহিছে। তাৰ ফলস্বৰূপে নেশ্যনেল পৰ্যায়তো পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে এই ক্লাবৰ পৰাই। আগন্তুক অহা 31 তাৰিখে যি বেল্টৰ এক্সাম হৈ থাকে বেল্টৰ ব্লেক বেল্টৰ এক্সাম আছে, গতিকে এই টিমটোৰ পৰা প্ৰায় 14গৰাকী ব্লেক বেল্ট এক্সামৰ কাৰণে অৱতীৰ্ণ হ'ব। আৰু এটা ভাল লাগিল আজি তেওঁ ক'লে যে দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণেও সুবিধা কৰি দিব। এইটো তেওঁ এটা প্ৰচেষ্টা হাতত লৈছে, সুন্দৰ পদক্ষেপ হাতত লৈছে। দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে এই পদক্ষেপটো ভাল হ'ব, কাৰণ যিহেতু আজিকালি ছেল্ফ ডিফেন্সটো লাগে, অত্যন্ত জৰুৰী। গতিকে তেখেতে এই পদক্ষেপটো আমাৰ সকলোৰে সহযোগত কৰিম বুলি কৈছে, ভাল লাগিছে। অভিভাৱক হিচাপে সুখী মানে? হয়।